আইএছআইৰ সৈতে কি সম্পৰ্ক গৌৰৱ গগৈৰ পত্নীৰ উত্তৰ লাগে মুখ্যমন্ত্ৰীক পাকিস্তানৰ সৈতে কেনেদৰে নাম সাঙুৰ খালে গৌৰৱ গগৈ পত্নীৰ গৌৰৱ গগৈ পত্নীৰ বিৰুদ্ধে উত্থাপিত অভিযোগ কিমান সঁচা লোকসভাৰ বিৰোধী উপদলপতি তথা যোৰহাট পৰিষদীয় সমষ্টিৰ সাংসদ গৌৰৱ গগৈৰ পত্নী এলিজাবেথ কলবাৰ্ণ গগৈৰ বিৰুদ্ধে উত্থাপিত হৈছে চাঞ্চল্যকৰ অভিযোগ অনুসৰি এলিজাবেথ কলবাৰ্ণ গগৈৰ পাকিস্তানৰ সৈতে আছে ঘনিষ্ঠ সম্পৰ্ক কেৱল সেয়াই নহয় মাৰ্কিন ডিপ টেষ্ট নামৰ প্ৰবক্তা তথা ৰাষ্ট্ৰীয়তাবাদ বিৰোধী হিচাপে পৰিচিত জৰ্জ সৰছৰ সৈতেও সম্পৰ্ক আছে এলিজাবেথ কলবাৰ্ণ গগৈৰ এলিজাবেথ কলবাৰ্ণ গগৈয়ে পূৰ্বে কাম কৰিছিল মাৰ্কিন সিনেটৰ টম উডালৰ সৈতে মাৰ্কিন সিনেটৰ টম উডালৰ নিকট সম্পৰ্ক আছে জৰ্জ সৰছৰ সৈতে এই টম উডাল ইউএছ সিনেট ইণ্টেলিজেন্স কমিটিৰ সদস্য এই টম উডালে পাকিস্তানত অধিক ধন দিয়াৰ পোষকতা কৰিছিল এলিজাবেথ কলবাৰ্ণ গগৈৰ পাকিস্তান সম্পৰ্কিত অতীতৰ এই কাহিনী শেহতীয়াকৈ পোহৰলৈ আহিছে বিশেষকৈ আমেৰিকাত ডনাল্ড ট্ৰাম্প দ্বিতীয়বাৰলৈ শাসনৰ গাদীত বহাৰ পাছতেই জৰ্জ সৰছৰ সম্পৰ্কিত কাহিনী অধিক চৰ্চালৈ আহিছিল আনকি এই জৰ্জ সৰছে প্ৰধানমন্ত্ৰী নেতৃত্বাধীন চৰকাৰক কেইবাবাৰো হলঠেকত পেলোৱাৰ চেষ্টা কৰাৰ অভিযোগ উত্থাপন হৈছে এলিজাবেথ কলবাৰ্ণ গগৈ হোৱাৰ পূৰ্বে জড়িত হৈ থকা পাকিস্তানৰ লিড নামৰ স্বেচ্ছাসেৱী সংগঠনটোৰ নেতৃত্বত আছিল আলী তাকিৰ শ্বেখ নামৰ এজন পাকিস্তানী নাগৰিক এই নাগৰিকজনৰ আইএছআইৰ সৈতেও ঘনিষ্ঠ সম্পৰ্ক আছে গৌৰৱ গগৈ পত্নীৰ বিৰুদ্ধে উত্থাপিত এইসমূহ অভিযোগৰ পাছতেই বুধবাৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত কৰা এটা পোষ্ট চৰ্চালৈ আহিছে এই পোষ্টত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পোনপটীয়াকৈ নকলেও আইএছআইৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগ আৰু যুৱ প্ৰজন্মক পাকিস্তান দূতাবাসলৈ নিয়াৰ বাবে উৎসাহিত কৰা আৰু 12টা বছৰে ভাৰতীয় নাগৰিকত্ব ল'বলৈ অমান্তি হোৱাৰ সন্দৰ্ভত বিচাৰিছে উত্তৰ ৰাষ্ট্ৰীয় নিৰাপত্তা অস্থিৰ কৰা আৰু জৰ্জ সৰছকে ধৰি বাহ্যিক উৎসৰ পৰা পুঁজি প্ৰাপ্ত কৰা সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে পোনপটীয়াকৈ নকলেও এই পোষ্টটো কাক উদ্দেশ্য কৰি দিয়া হৈছে সেই কথা হয়তো সকলোৱে জানে পিছে পূৰ্বৰ অভিযোগ আৰু বৰ্তমান মুখ্যমন্ত্ৰীৰ এই পোষ্টটোৰ পাছতেই এতিয়া উত্থাপন হৈছে আন এক প্ৰশ্নৰ সঁচাকৈ পাকিস্তান আৰু আইএছআইৰ সৈতে সম্পৰ্ক আছে নেকি গৌৰৱ গগৈৰ পত্নী এলিজাবেথ কলবাৰ্ণ গগৈৰ অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক